নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ওয়াকফ সংশোধনী আইনখনক লৈ পুনৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এইবাৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে হকিয়নি দিছিলে যে কোনেও ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব আৰু ইয়াৰ পিছতে একশন মোডত এতিয়া আৰক্ষীয়ে বহুকেইজন প্ৰতিবাদকাৰীক আটক কৰিছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় হবিশেষ লৈ আহিছো এই মুহূৰ্তত শিলচৰত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ওয়াকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ হৈছে আৰক্ষী গ্ৰেপ্তাৰ কৰা হল দিলৱাৰ হোসেন সহ 7জনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি হকিয়াই দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু তাৰ পাছতো প্ৰতিবাদ আৰু ইয়াৰ পিছতে আৰক্ষীয়ে হাতত লৈছে কঠোৰ ব্যৱস্থা আৰক্ষীয়ে এতিয়া কঠোৰ ব্যৱস্থা লবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰীৰ হকিয়নিৰ পিছতে শিলচৰত 7জনকৈ লোকক আটক কৰা হৈছে শিলচৰত এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ শিলচৰত ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হোৱাৰ পিছতে আটক হৈছে 7জনকৈ লোক ওয়াকফ বিল বিৰোধী প্ৰতিবাদত শিলচৰত আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীৰ হিল বৰ্ষণ দেখিবলৈ পোৱা গৈছে ঘটনাৰে জড়িত 7জনক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ নজমুল ইছলাম বিদাৰ লস্কৰ আৰু ৰহিত হুছেইন দিলৱাৰ হুছেইন ৰহিত আহমেদ আৰু আতিকুৰ ৰহমান আৰু ৰিয়াজুল লস্কৰ ধৃত আটাইকেইজনৰ ঘৰ হৈছে কাছাৰৰ বেৰেঙ্গা আৰু কাশীপুৰ অঞ্চলত উল্লেখ্য যে যোৱা দেওবাৰে শিলচৰ বেৰেঙ্গাৰ পৰা ওয়াকফ সংশোধনী বিলৰ বিৰোধিতাৰে মুছলমান লোকসকলে বাহিৰ কৰিছিল এক বৃহৎ সমদল আৰু শিলচৰৰ এটা অঞ্চলত বৃহৎ এই সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰিলে আৰক্ষীৰে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰীসকল আৰু আনকি একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে পিছে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছিল নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল পৰিস্থিতি যাৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিব লগা হৈছে এই ঘটনাৰ পাছত কাছাৰ আৰক্ষী নিজাববীয়াকৈ ৰুজু কৰিছে এক গোচৰ আৰু তদন্তত নামি পৰিছে আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ জড়িত মুঠ 7জনকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম পৰহি যেটো ঘটনা সংঘটিত হৈছিল এটা বেআইনী এটা সমদল ওলাই আহিছিল মহানগৰত ওলাই আহিছিল আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিল তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি হিল নিক্ষেপ কৰিছিল আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকৰ্দমা ৰুজু কৰিছো আৰু সেই মোকৰ্দমাৰ নম্বৰ হৈছে 401/25 এই মোকৰ্দমাটো আমি ৰুজু কৰিছো আৰু এই মোকৰ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰো আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলো আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছো আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান অধিক তদন্ত এইটো চলাই আছো আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াৰ লগতে এই কথাটো আছে যে এনেকুৱা কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ আইন শৃংখলা জনিত পৰিস্থিতি সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি ইয়াত সহ্য নকৰো আৰু তেওঁলোকক কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে
যাওক